নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া 25 বহাগ আৰু ইংৰাজী 9 মে'। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। বংগত গেৰুৱা ঢৌ। পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত শুভেন্দু অধিকাৰী। পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ সুদীৰ্ঘ শাসনৰ অন্ত পেলাই নতুন ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে বিজেপি। শুকুৰবাৰে নিশা কলকাতাৰ নিউ টাউনত অনুষ্ঠিত বিজেপি বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠকত শুভেন্দু অধিকাৰীক দলৰ নেতা তথা ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সহপৰ্যবেক্ষক মোহন চৰণ মাঝিৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰবীন্দ্ৰ জয়ন্তীৰ পবিত্ৰ দিনটোৰ সৈতে সংগতি ৰাখি অহা শনিবাৰে ব্ৰিগেড পেৰেড খেলপথাৰত শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি শাসিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো আমন্ত্ৰণ জনোৱা হৈছে। শপত গ্ৰহণৰ পূৰ্বে অমিত শ্বাহে দক্ষিণেশ্বৰ মন্দিৰত পূজা অৰ্চনা কৰি নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতেও আলোচনাত মিলিত হ'ব। বংগত বিজেপিৰ এই জয় আৰু শুভেন্দু অধিকাৰীৰ নেতৃত্বই ৰাজ্যখনৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰিয় দৰ্শক, পৰৱৰ্তী খবৰটো জনাৰ আগতে আপোনালোক যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে বা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি খবৰৰ মাজলৈ। 12 মে'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শপত গ্ৰহণ। খানাপাৰাত উখল মাখল পৰিৱেশ। অসমত একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি নেতৃত্বাধীন NDA। অহা 12 মে'ৰ দিনৰ 11 বজাত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব এই ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠান। এই উপলক্ষে বৰ্তমান খানাপাৰাত যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলাই থকা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অঞ্চলটোত নিশ্চিত নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত হ'বলগীয়া এই অনুষ্ঠানত প্ৰায় লক্ষাধিক লোকৰ সমাগম ঘটাৰ সম্ভাৱনা আছে। ইতিমধ্যে ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ লোৱাও দেখা গৈছে। ইফালে 10 মে'ত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব, য'ত চৰকাৰ গঠনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত NDA মিত্ৰজোঁটে 102খন আসন লাভ কৰি এক বিশাল বিজয় সাব্যস্ত কৰিছিল। 12 মে'ৰ পৰাই ৰাজ্যত নতুন চৰকাৰৰ 5 বছৰীয়া যাত্ৰা আৰম্ভ হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰিয় দৰ্শক, প্ৰথম 3টা খবৰেই হৈছে শপত গ্ৰহণৰ ওপৰত। এইটো হৈছে তামিলনাডুৰ দ্ৰাবিড় ভূমিত বিজয়ৰ উৎসৱ। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব অভিনেতা বিজয়। তামিলনাডুৰ ৰাজনীতিত দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্ত পেলাই শনিবাৰে পুৱা 11 বজাত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব জনপ্ৰিয় অভিনেতা তথা তামিলাগা ভেট্ৰী কাজাগাম দলৰ মুৰব্বী বিজয়। শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলত কোনো দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাত সৃষ্টি হোৱা জটিলতাৰ অৱশেষত শুকুৰবাৰে সমাধান সূত্ৰ ওলায়। TVK দলে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁলোকক কংগ্ৰেছ, CPI-M আৰু VCK দলে সমৰ্থন আগবঢ়াইছে। এই নতুন ৰাজনৈতিক সমীকৰণৰ ফলত DMK আৰু AIADMKৰ যুগপুৰণি আধিপত্যৰ অৱসান ঘটিল। ইফালে কংগ্ৰেছে বিজয়ক সমৰ্থন জনোৱাৰ পাছতে DMKৰ সৈতে তেওঁলোকৰ মিত্ৰতাৰ ফাট মেলে। DMK নেত্ৰী কানিমোজিয়ে ইতিমধ্যে লোকসভাৰ অধ্যক্ষলৈ পত্ৰ লিখি সংসদত কংগ্ৰেছৰ পৰা DMKৰ নেত্ৰী কানিমোজিয়ে ইতিমধ্যে বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ লিখি সংসদত কংগ্ৰেছৰ পৰা আঁতৰত বহাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়। শনিবাৰৰ দিনটো দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ একেটা দিনতে বংগত শুভেন্দু অধিকাৰী আৰু তামিলনাডুত বিজয়ে নতুন চৰকাৰৰ নেতৃত্ব লৈ এক নতুন ৰাজনৈতিক যুগৰ সূচনা কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বৰপেটা ৰোডত NIAৰ তীব্ৰ অভিযান। কাৰাগাৰত থকা জেহাদীৰ ঘৰত চলিল তালাচী। বৰপেটা ৰোডৰ সমীপৱৰ্তী নিচুকা অঞ্চলত আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIA এক বৃহৎ অভিযান চলায়। NIAৰ এটা দলে জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ হোৱা চুলতান মাহমুদ নামৰ ব্যক্তিজনৰ বাসগৃহত উপস্থিত হৈ পুৱাৰে পৰা তালাচী আৰম্ভ কৰে। উল্লেখযোগ্য যে যোৱা 30 ডিচেম্বৰত চুলতান মাহমুদক NIA গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান তেওঁ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। আজি পুৱা প্ৰায় 5 বজাৰ পৰা আৰম্ভ হোৱা এই তালাচী অভিযান প্ৰায় 3 ঘণ্টা ধৰি চলে।
জেহাদীৰ সৈতে থকা অধিক সংযোগ আৰু গোপন নথিৰ সন্ধানত তদন্তকাৰী সংস্থাটোৱে বাসগৃহটোৰ চুকে কোণে অনুসন্ধান চলায়। এই অভিযানে সমগ্ৰ বৰপেটা ৰোড অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যত জেহাদী নেটৱৰ্ক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ লক্ষ্যৰে NIA নিজৰ তদন্ত প্ৰক্ৰিয়া অধিক তীব্ৰতৰ কৰি তুলিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নতুন তেজৰ সঞ্চাৰ, 60% নতুন মুখেৰে অভিযোগমুক্ত হ'ল অগপ। অসম গণ পৰিষদ চমুকৈ অগপ দলৰ ওপৰত দীৰ্ঘদিন ধৰি চলি থকা এটা পুৰণি অভিযোগ এইবাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে মচি পেলাবলৈ সক্ষম হৈছে। অভিযোগ আছিল যে দলটোৱে কেৱল পুৰণি নেতাসকলকহে প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু নতুন প্ৰজন্মক সুযোগ নিদিয়ে। কিন্তু 2024 চনৰ নিৰ্বাচনত দলটোৰ পৰা বিজয়ী হোৱা 10গৰাকী বিধায়কৰ ভিতৰত 6গৰাকীয়ে হৈছে নতুন মুখ, যিসকল প্ৰথমবাৰৰ বাবে বিধানসভাত ভৰি দিব। প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হোৱা এই নৱাগত বিধায়কসকল হ'ল দীপক কুমাৰ দাস, প্ৰকাশ দাস, বিকাশ শইকীয়া, জীৱেশ ৰয়, ডক্টৰ তপন দাস আৰু ধৰ্মেশ্বৰ ৰয়। ইয়াৰ বিপৰীতে অতুল বৰা, কেশৱ মহন্তৰ দৰে মাত্ৰ 4গৰাকী অভিজ্ঞ নেতাৰ পুনৰ নিৰ্বাচিত হয়। অৰ্থাৎ এইবাৰ অগপৰ বিধায়িনী দলৰ 60%ই নতুন তেজৰ প্ৰতিনিধি। দলৰ সভাপতি অতুল বৰাই এই ফলাফলক লৈ সন্তোষ প্ৰকাশ কৰি কয় যে ইয়াৰ জৰিয়তে দলৰ বিৰুদ্ধে থকা ভিত্তিহীন অভিযোগসমূহৰ ওৰ পৰিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনত নাৰী শক্তিৰ জয় জয়কাৰ, পুৰুষতকৈ মহিলা ভোটাৰৰ উপস্থিতি অধিক। শেহতীয়াকৈ সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনত এক বিশেষ পৰিৱৰ্তন পৰিলক্ষিত হোৱা দেখা গৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি 4খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত পুৰুষৰ তুলনাত মহিলা ভোটাৰৰ অংশগ্ৰহণ আছিল উল্লেখনীয়ভাৱে অধিক। পশ্চিমবংগত সৰ্বাধিক 93.71% ভোটদান সম্পন্ন হৈছে, য'ত 93.8% মহিলাই ভোটদান কৰি পুৰুষৰ অভিলেখ ভংগ কৰে। অনুৰূপ ধৰণে অসমতো মহিলা ভোটদানৰ হাৰ 86.53%, পুৰুষতকৈ অধিক। তামিলনাডু, কেৰালা, পুডুচেৰীত একেই ছবি দেখিবলৈ পোৱা গৈছে। অৱশ্যে মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পালেও নিৰ্বাচিত মহিলা বিধায়কৰ সংখ্যা এতিয়াও আশানুৰূপ হোৱা নাই। পশ্চিমবংগত 37গৰাকী আৰু তামিলনাডুত 23গৰাকী মহিলা বিধায়ক নিৰ্বাচিত হৈছে। আনহাতে এই নিৰ্বাচনত নটা ব্যৱহাৰৰ হাৰ অসমত সৰ্বাধিক আৰু তামিলনাডুত সৰ্বনিম্ন আছিল। নাৰী শক্তিৰ এই বিপুল অংশগ্ৰহণে গণতন্ত্ৰৰ ভেটি অধিক শক্তিশালী কৰি তুলিছে যদিও বিধানসভাত তেওঁলোকৰ প্ৰতিনিধিত্ব এতিয়াও এক চৰ্চাৰ বিষয় হৈ আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। এই খবৰটো মই আপোনালোকক আগতে এবাৰ জনাইছিলোঁ, পুনৰ আকৌ খবৰটো ওলোৱাৰ বাবে আকৌ আপোনালোকক খবৰটো দিবৰ কাৰণে চেষ্টা কৰিছোঁ। হান্তা ভাইৰাছক লৈ আতংকিত নহ'বলৈ পৰামৰ্শ, ভাৰতত নাই কোনো তৎকালীন বিপদ। এখন ডাচ ক্ৰুজ জাহাজত হান্তা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাৰ পাছত ভাৰতত সৃষ্টি হোৱা উদ্বেগৰ মাজতে ICMR আৰু NIVৰ সঞ্চালক ডক্টৰ নবীন কুমাৰে এক বিশেষ আশ্বাস প্ৰদান কৰিছে। তেওঁ জনাইছে যে যিহেতু এই সংক্ৰমণ বিচ্ছিন্ন ঘটনা, সেয়ে ভাৰতত ইয়াৰ কোনো তৎকালীন জনস্বাস্থ্যৰ ভাবুকি নাই। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি MV হন্দিয়াছ নামৰ জাহাজখনত থকা 2জন ভাৰতীয় ক্ৰু মেম্বাৰৰ দেহত এই ভাইৰাছ ধৰা পৰে। ডক্টৰ কুমাৰে স্পষ্ট কৰি দিছে যে হান্তা ভাইৰাছ COVID-19ৰ দৰে এজন মানুহৰ পৰা আন এজনলৈ সহজে নিবিয়পে। ই মূলতঃ নিগনি বা নিগনিজাতীয় প্ৰাণীৰ লালতি, প্ৰস্ৰাৱ বা বিষ্ঠাৰ সংস্পৰ্শলৈ আহিলেহে ই সংক্ৰমিত হয়। জাহাজখনত 150গৰাকী যাত্ৰীৰ ভিতৰত ইতিমধ্যে 5জনৰ দেহত এই ভাইৰাছ ধৰা পৰিছে আৰু 3জনৰ ইতিমধ্যে মৃত্যু হয়। ৰোগৰ লক্ষণসমূহ সাধাৰণতে জ্বৰ, গাৰ বিষ, বমি আৰু উশাহ নিশাহৰ কষ্টৰ সৈতে আৰম্ভ হয়। ভাৰত চৰকাৰে NIV আৰু দেশৰ 165টা গৱেষণাগাৰৰ জৰিয়তে যিকোনো পৰিস্থিতি চম্ভালিবলৈ সম্পূৰ্ণ সাজু বুলিও সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। আভ্যন্তৰীণ নিৰাপত্তা সুদৃঢ়কৰণৰ লক্ষ্য, নেটগ্ৰিডৰ সৈতে অসমৰ গুৰুত্বপূৰ্ণ তথ্য একত্ৰীকৰণৰ প্ৰস্তুতি। অসমৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু চোৱাংচোৱা তথ্যৰ আদান প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে নেশ্যনেল ইণ্টেলিজেন্স গ্ৰিড অৰ্থাৎ নেটগ্ৰিডৰ সৈতে ৰাজ্যৰ বিভিন্ন বিভাগৰ ডাটাবেছসমূহ একত্ৰিত কৰাৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে মুখ্য সচিব ৰবি কুটাই। শুকুৰবাৰে কেন্দ্ৰীয় গৃহ সচিবৰ সৈতে অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকৰ পাছতে অসম চৰকাৰে এই তৎপৰতা আৰম্ভ কৰিছে। এই নতুন ব্যৱস্থাৰ অধীনত অসমৰ স্মাৰ্ট চিটিৰ তথ্য, ভূমিৰ পঞ্জীয়ন, বিদ্যুৎ আৰু পানীৰ বিলৰ ৰেকৰ্ড
অপৰাধ আৰু অপৰাধীৰ তথ্য, অনুজ্ঞাপত্ৰ আৰু বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ তথ্যসমূহ নেটগ্ৰিডৰ প্লেটফৰ্মসমূহত উপলব্ধ হ'ব। ইয়াৰ ফলত দেশৰ নিৰাপত্তা সংস্থা আৰু আৰক্ষীয়ে যিকোনো গুৰুত্বপূৰ্ণ তথ্য অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'ব, যিয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু অপৰাধ নিয়ন্ত্ৰণত সহায় কৰিব। মুখ্য সচিবগৰাকীয়ে বিভিন্ন বিভাগক কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে ৰাজ্যখনৰ সুৰক্ষা ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। লামডিঙত শিবু মিশ্ৰৰ হেট্ৰিক জয়, কেবিনেটত অন্তৰ্ভুক্তিৰ বাবে তীব্ৰতৰ হ'ল দাবী। 2024 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনত লামডিঙৰ সমষ্টিৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে বিজয়ী হৈ ইতিহাস ৰচনা কৰিছে বিজেপি নেতা শিবু কুমাৰে। এই বৃহৎ সফলতাৰ পাছতে এতিয়া লামডিংবাসী তথা সমগ্ৰ হোজাই জিলাতে শিবু মিশ্ৰক ৰাজ্যিক কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে। সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন, আন্তঃগাঁথনিৰ দ্ৰুত পৰিৱৰ্তন আৰু জনসাধাৰণৰ সৈতে থকা তেওঁৰ নিবিড় সম্পৰ্কৰ বাবে ৰাইজে তেওঁক এই ঐতিহাসিক জনাদেশ প্ৰদান কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অঞ্চলটোৰ একমাত্ৰ বঙালী বিধায়ক হিচাপে শিবু মিশ্ৰৰ গুৰুত্ব অপৰিসীম। তেওঁৰ সমৰ্থকসকলে যুক্তি দৰ্শাইছে যে লামডিঙৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিক প্ৰতিনিধিত্ব কৰা এজন অভিজ্ঞ আৰু কৰ্মঠ নেতাক মন্ত্ৰিত্ব প্ৰদান কৰিলে অঞ্চলটোৰ বিকাশৰ গতি অধিক ত্বৰান্বিত হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ বিৰোধী শিবিৰত তীব্ৰ সংঘাত, অখিল গগৈৰ বিৰুদ্ধে সৰব গৌৰৱ গগৈ। 4 মে'ত নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছতে অসমৰ বিৰোধী মিত্ৰজোঁটৰ ফাট এতিয়া স্পষ্ট হৈ পৰা দেখা গৈছে। বিশেষকৈ ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ শেহতীয়া মন্তব্যক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে অভিযোগ কৰে যে অখিল গগৈয়ে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই কংগ্ৰেছক আক্ৰমণ কৰিছে, যাৰ ফলত জনসাধাৰণৰ চকুতো তেওঁ এতিয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। গৌৰৱ গগৈয়ে স্পষ্টকৈ কয় যে এজেপি, CPI-M আৰু APHLৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা অটুট আছে, কিন্তু অখিল গগৈৰ কাৰ্যকলাপে তেওঁৰ মিত্ৰজোঁটৰ পৰা ওলাই যোৱাৰ বাট বিচাৰি থকাৰহে ইংগিত দিয়ে। ইফালে বিজেপিক লক্ষ্য কৰি তেওঁ কয় যে চৰকাৰে উন্নয়নৰ পৰিৱৰ্তে কেৱল কংগ্ৰেছক দুৰ্বল কৰাৰ ৰাজনীতিত ব্যস্ত আছে। কৃত্ৰিম বানপানী আৰু সিন্ডিকেটৰ দৰে গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ সমাধান কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনোৱা দেখা গ'ল। মিত্ৰজোঁটৰ ভৱিষ্যতক লৈ সৃষ্টি হোৱা এই অনিশ্চয়তাই অসমৰ ৰাজনীতিত এতিয়া তীব্ৰ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কাজিৰঙাত পৰ্যটকৰ জোৱাৰ, সৰ্বকালৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচনা। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত পৰ্যটন বৰ্ষৰ পৰ্যটকৰ আগমনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। চৰকাৰী তথ্য অনুসৰি এইবাৰ মুঠ 4,68,187 গৰাকী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰে, যাৰ ভিতৰত 30,474 গৰাকী আছিল বিদেশী পৰ্যটক। ৰাষ্ট্ৰীয় উদ্যানখনত বাঘ আৰু এশিঙীয়া গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণ দুগুণ বৃদ্ধি পায়। বিশেষকৈ জীপ ছাফাৰীৰ জৰিয়তে বনৰজাক অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পাই পৰ্যটকসকল উৎসাহিত হৈ পৰাও দেখা গ'ল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বাবে ইতিমধ্যে হাতী ছাফাৰী বন্ধ কৰা হৈছে যদিও পৰৱৰ্তী পৰ্যটন বৰ্ষৰ পৰা এয়া পুনৰ নিয়মীয়াকৈ আৰম্ভ হ'ব। এই বিপুল সংখ্যক পৰ্যটকৰ আগমনে কাজিৰঙা পৰ্যটন উদ্যোগলৈ এক আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে ৰাজ্যৰ অৰ্থনীতিতো এক ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্প, আমচাঙৰ বন ধ্বংসক লৈ উচ্চ ন্যায়ালয়ৰ উদ্বেগ, 17 মে'লৈ স্থগিত গছ কটা কাৰ্য। গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ নিৰ্মাণৰ নামত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যত চলিবলগীয়া ব্যাপক বন ধ্বংসৰ কাৰ্যক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে বন্য জীৱ-জন্তুৰ সুচল আহ-যাহৰ বাবে এলিভেটেড কৰিডৰ নিৰ্মাণৰ পৰামৰ্শ দিছিল যদিও অসম চৰকাৰে সেই পৰামৰ্শক গুৰুত্ব নিদিয়াৰ কথা বৃহস্পতিবাৰে আদালতৰ মজিয়াত স্পষ্ট হৈ পৰা দেখা গ'ল। প্ৰকল্পটোৰ বাবে অভয়াৰণ্যখনৰ প্ৰায় 54 বিঘা ভূমি বনাঞ্চল ধ্বংস হোৱাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত বন বিভাগে উচ্চ ন্যায়ালয়ক অৱগত কৰিছে যে অহা 17 মে'লৈকে আমচাং অঞ্চলত কোনো গছ কটা নহ'ব। চৰকাৰৰ এই ভূমিকাক লৈ হোৱা আইনী বিতৰ্কৰ মাজতে এতিয়া 17 মে'ৰ পৰৱৰ্তী শুনানিলৈ সকলোৰে চকু নিবদ্ধ হৈ আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 29 মে'ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ঘোষণা কৰা হ'ল সময়সূচী। অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। 29 মে'ৰ পৰা 5 জুনলৈ অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাসমূহ প্ৰতিদিনাই দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ প্ৰথমটো শ্বিফ্ট আৰু বিয়লি 1:30 পৰা 4:30লৈ দ্বিতীয়টো শ্বিফ্ট অনুষ্ঠিত হ'ব। পৰীক্ষাৰ সময়সূচী অনুসৰি 29 মে'ত MIL ইংৰাজী
30 মে'ত সমাজ বিজ্ঞান, 2 জুনত সাধাৰণ গণিত, 3 জুনত ইংৰাজী আৰু 4 জুনত সাধাৰণ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব। অন্তিম দিনা অৰ্থাৎ 5 জুনত হিন্দী, উচ্চতৰ গণিত আৰু উচ্চ গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ দৰে ঐচ্ছিক বিষয়সমূহৰ পৰীক্ষা অনুষ্ঠিত হ'ব। বৰ্ডৰ নিৰ্দেশনা অনুসৰি ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত শিক্ষাৰ্থীয়ে অবজেক্টিভ আৰু বৰ্ণনামূলক উভয় শাখাতে সুকীয়াকৈ উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাৰ্থীসকলক প্ৰতিটো বিষয়তে অধিক গুৰুত্ব দিবলৈ বৰ্ডে আহ্বান জনোৱা দেখা গ'ল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ উপাধ্যক্ষলৈ। দিল্লীত নতুন দায়িত্বত অশোক লাহিড়ী। পশ্চিমবংগৰ বালুৰঘাট সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক লাহিড়ীয়ে কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান নীতি আয়োগৰ উপাধ্যক্ষ অৰ্থাৎ ভাইচ চেয়াৰমেন হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে। শুকুৰবাৰে দিল্লীস্থিত নীতি আয়োগৰ ভৱনত এই নতুন কাৰ্যভাৰ চম্ভালে ব্যক্তিগৰাকীয়ে। বিশিষ্ট অৰ্থনীতিবিদ লাহিড়ীয়ে 2021 চনৰ নিৰ্বাচনত বালুৰঘাটৰ পৰা জয়লাভ কৰি বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে শেহতীয়া বিধানসভা নিৰ্বাচনত তেওঁক দলীয় প্ৰাৰ্থিত্বৰ পৰা বিৰত ৰখা হৈছিল। বংগৰ ৰাজনীতিত এগৰাকী দক্ষ প্ৰশাসক আৰু অৰ্থনীতিবিদ হিচাপে পৰিচিত অশোক লাহিড়ীক এতিয়া কেন্দ্ৰীয় পৰ্যায়ত দেশৰ উন্নয়নমূলক পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণৰ এক অতি গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা হয়। এই নিযুক্তিৰ পাছতে ৰাজনৈতিক মহলত বিশেষ চৰ্চা এতিয়া আৰম্ভ হোৱা দেখা গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জলসংকটৰ কিৰিলি। দেশৰ 8খন ৰাজ্যৰ ভিতৰত অসমৰ অৱস্থা আটাইতকৈ শোচনীয়। দেশৰ আন 8খন ৰাজ্যৰ লগতে অসমত আগন্তুক দিনত তীব্ৰ জলসংকটে দেখা দিয়াৰ এক উদ্বেগজনক সম্ভাৱনাই দেখা দিয়ে। কেন্দ্ৰীয় জল আয়োগৰ শেহতীয়া তথ্য অনুসৰি অসম, ত্ৰিপুৰা, পশ্চিমবংগ, কৰ্ণাটক আৰু কেৰালাৰ দৰে ৰাজ্যসমূহৰ প্ৰায় 116টা গুৰুত্বপূৰ্ণ জলাধাৰ বা নৈৰ বান্ধত পানীৰ স্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পায়। এই জলাধাৰসমূহত বৰ্তমান পানীৰ পৰিমাণ পূৰ্বৰ তুলনাত 40% অধিক কমি যায়। বিশেষকৈ অসমৰ দৰে নদীমাতৃক ৰাজ্য এখনত এনেদৰে বান্ধৰ পানী কমি যোৱাটোৱেই কৃষিকাৰ্যৰ পৰা আৰম্ভ কৰি খোৱাপানীৰ যোগানলৈকে সকলোতে বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। জলবায়ু পৰিৱৰ্তন আৰু অনিয়মীয়া বৰষুণৰ ফলত সৃষ্টি হোৱা এই পৰিস্থিতিয়ে আগন্তুক দিনত জনজীৱন ব্যাহত কৰাৰ লগতে এক ভয়াৱহ সংকটৰ জাননী দিয়ে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। তিতাবৰত ৰাজনৈতিক আক্ৰোশ। কংগ্ৰেছক সমৰ্থন কৰাৰ বাবে মহিলাৰ দোকান জ্বলাই দিলে দুৰ্বৃত্তই। গণতান্ত্ৰিক দেশত নিজৰ পচন্দৰ ৰাজনৈতিক দলক সমৰ্থন কৰাই কাল হ'ল নেকি তিতাবৰৰ ৰূপালী দাসৰ বাবে। যোৰহাট জিলাৰ তিতাবৰৰ ৰঙাজান তিনিআলিত বৃহস্পতিবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি সামাজিক মাধ্যমত মুকলিকৈ কংগ্ৰেছ দলৰ সমৰ্থনত পোষ্ট দি থকাৰ বাবে ৰূপালী দাস নামৰ মহিলাগৰাকীৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। নিশা প্ৰায় 1 বজাত বটলত পেট্ৰল ভৰাই দোকানখনত জ্বলাই দিয়াৰ ফলত বহু সম্পত্তি ভস্মীভূত হোৱা দেখা গ'ল। সৌভাগ্যক্ৰমে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত কৰা হয় আৰু একেলগে থকা ঘৰটোত শুই থকা ৰূপালী দাসৰ পৰিয়ালটো কথমপিহে ৰক্ষা পৰে। ভুক্তভোগী মহিলাগৰাকীৰ মতে কেৱল কংগ্ৰেছক সমৰ্থন কৰাৰ বাবেই তেওঁলোকক শেষ কৰি দিয়াৰ পৰিকল্পনাৰে এই কাণ্ড সংঘটিত কৰা হৈছে। নিৰ্বাচন শেষ হোৱাৰ পাছতো এনেদৰে ৰাজনৈতিক মতাদৰ্শৰ বাবে এগৰাকী মহিলাক লক্ষ্য কৰি লোৱা ঘটনাই অঞ্চলটোত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। চিকিৎসা বিজ্ঞানত মেধাৰ যুঁজত মৰিগাঁৱৰ জিলিকনি। MBBSত লিচা দাসৰ চমকপ্ৰদ সাফল্য। সদ্যঘোষিত MBBSৰ চূড়ান্ত পৰীক্ষাত মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী লিচা দাসে। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এই পৰীক্ষাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী লিচাই সমগ্ৰ অসমৰ ভিতৰতে একাদশ স্থান দখল কৰিবলৈ সক্ষম হয়। মৰিগাঁও চহৰৰ নভেটি নিবাসী প্ৰয়াত উমানন্দ দাস আৰু অৰ্পণা কলিতাৰ কন্যা লিচাৰ এই সফলতাৰ আঁৰত কঠোৰ পৰিশ্ৰম আৰু মাতৃৰ অদম্য প্ৰেৰণা আছে। উল্লেখযোগ্য যে যোৱা 5 মে'ত ঘোষিত ফলাফল অনুসৰি ৰাজ্যৰ 988গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণৰ হাৰ 88.84%। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উন্মেষা শৰ্মাৰে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে শীৰ্ষ 15টা স্থানৰ ভিতৰত স্থান লাভ কৰি লিচাই মৰিগাঁওবাসীক আনন্দিত কৰি তোলে। এগৰাকী সুদক্ষ চিকিৎসক হৈ সমাজৰ সেৱা কৰিবলৈ আগ্ৰহী লিচাৰ এই কৃতিত্বই এতিয়া জিলাখনৰ নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক চিকিৎসা শিক্ষাৰ দিশত অগ্ৰসৰ হ'বলৈ বিশেষভাৱে উৎসাহিত কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বন্দে মাতৰমক লৈ ওৱেইছিৰ তীব্ৰ বিৰোধ। দেশ কোনো দেৱ-দেৱীৰ নহয়। কেন্দ্ৰীয় কেবিনেটে বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ দৰে সমমৰ্যাদা আৰু বিধিগত সুৰক্ষা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু চৰকাৰৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। তেওঁৰ মতে বন্দে মাতৰম এটি বিশেষ দেৱীৰ বন্দনা গীত। গতিকে ইয়াক সকলোৰে বাবে সমানে গ্ৰহণযোগ্য ৰাষ্ট্ৰীয় সংগীতৰ দৰে মৰ্যাদা দিব নোৱাৰি।
ৱেইছে সামাজিক মাধ্যমত উল্লেখ কৰে যে ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু ই কোনো বিশেষ দেৱ দেৱীৰ সম্পত্তি নহয়। সংবিধানৰ প্ৰস্তাৱনাৰ উদ্ধৃতি দি সাংসদগৰাকীয়ে কয় যে ভাৰতবৰ্ষ ইয়াৰ জনসাধাৰণে গঠিত আৰু ইয়াত প্ৰতিজন নাগৰিকৰ চিন্তা আৰু বিশ্বাসৰ স্বাধীনতা আছে। তেওঁ লগতে দাবী কৰে যে মহাত্মা গান্ধী, নেহেৰু আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে নেতাসকলে ইয়াক নাকচ কৰিছিল। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে 1971 চনৰ ৰাষ্ট্ৰীয় সন্মান সুৰক্ষা আইন সংশোধন কৰি বন্দে মাতৰম গোৱাত বাধা দিয়াটোক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰাৰ প্ৰস্তাৱত ইতিমধ্যে অনুমোদন জনায়। ৱেইছেৰ এই মন্তব্যই এতিয়া দেশজুৰি নতুন বিতৰ্কৰ সূচনা কৰিছে। প্ৰিয় দৰ্শক, এতিয়া আহিছোঁ আমি বতৰৰ শিতানলৈ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 9 মে 2024 শনিবাৰৰ দিনটোত অসমৰ আকাশ আংশিকভাৱে ফৰকাল হৈ থাকিব। দিনৰ ভাগত প্ৰখৰ ৰ'দ দিয়াৰ বাবে গৰমৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে। অৱশ্যে বৰ্তমানৰ আগজননী অনুসৰি বিয়লি বা সন্ধিয়াৰ ভাগত স্থানীয়ভাৱে বিজুলী ঢেৰেকনিৰ সৈতে পাতলীয়া বৰষুণ হোৱাৰো সম্ভাৱনা আছে। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 32 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 4:41 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:06। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ৰাষ্ট্ৰসংঘত ভাৰতৰ হুংকাৰ, মানৱ সৰবৰাহ ৰোধ আৰু সুৰক্ষিত প্ৰব্ৰজনৰ ওপৰত গুৰুত্ব। নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ভাৰতে প্ৰব্ৰজনকাৰীসকলৰ সুৰক্ষা আৰু মানৱ সৰবৰাহৰ ৰোধৰ বাবে এক শক্তিশালী স্থিতি গ্ৰহণ কৰে। 7 মে'ত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল মাইগ্ৰেশ্যন ৰিভিউ ফ'ৰামত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কয় যে প্ৰব্ৰজন কেৱল এটা প্ৰক্ৰিয়া নহয়, এয়া মানুহৰ আশা, আকাংক্ষা আৰু অৱদানৰ সৈতে জড়িত। ভাৰতে অবৈধ প্ৰব্ৰজন আৰু মানৱ সৰবৰাহৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰি এক অন্তৰ্ভুক্তিমূলক, মানৱীয় আৰু ভৱিষ্যতমুখী নীতি তৈয়াৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বিশেষকৈ বিদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সহায় কৰিবলৈ চৰকাৰে ডিজিটেল প্ৰযুক্তি ব্যাপক ব্যৱহাৰ কৰাৰ লগতে বিভিন্ন জনকল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে বিশ্ববাসীৰ আগত অৱগত কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে সুৰক্ষিত আৰু আইনগত প্ৰব্ৰজন নিশ্চিত কৰাটোৱেই বৰ্তমান সময়ৰ এক অন্যতম লক্ষ্য। এতিয়া আহিছোঁ আমি ব্যৱসায়-বাণিজ্য শিতানলৈ। পশ্চিম এছিয়াৰ উত্তেজনাৰ প্ৰভাৱ, একেৰাহে দ্বিতীয় দিনৰ বাবে শ্বেয়াৰ বজাৰত বৃহৎ পতন। পশ্চিম এছিয়াত পুনৰ সৃষ্টি হোৱা ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে শক্তি যোগান ব্যাহত হোৱাৰ আশংকাত শুকুৰবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত বৃহৎ পতন পৰিলক্ষিত হোৱা দেখা গ'ল। এই নেতিবাচক প্ৰভাৱৰ ফলত 30টা শ্বেয়াৰযুক্ত BSE চেনচেক্স 516.33 পইণ্ট বা 0.66% হ্ৰাস পাই 77,328.19 পইণ্টত বন্ধ হয়। লেনদেনৰ এক পৰ্যায়ত চেনচেক্স প্ৰায় 698 পইণ্ট পৰ্যন্ত তললৈ নামি গৈছিল। বিশ্ব বজাৰৰ দুৰ্বল স্থিতি আৰু বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগকাৰীয়ে ধাৰাবাহিকভাৱে মূলধন উলিয়াই নিয়াৰ ফলত বিনিয়োগকাৰীসকল চিন্তিত হৈ পৰিছে। পশ্চিম এছিয়াৰ এই অস্থিৰতাই অনাগত দিনত বজাৰৰ ওপৰত অধিক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। এতিয়া আছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। IPLত BCCIৰ কঠোৰ নিৰ্দেশনা, খেলুৱৈৰ নিৰাপত্তা আৰু অনুশাসন ভংগক লৈ সকিয়নি। BCCIয়ে চলিত IPLত ছিজনত কেইবাটাও প্ৰট'কলৰ উলংঘাৰ ঘটনা ধৰা পৰাৰ পাছত 10টা ফ্ৰেঞ্চাইজিলৈ এক 8 পৃষ্ঠাৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। BCCIৰ সম্পাদক দেৱজিৎ লন শইকীয়াই ফ্ৰেঞ্চাইজিৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে প্ৰেৰণ কৰা পত্ৰখনত খেলুৱৈৰ অনুশাসন, পেছাদাৰী মনোবৃত্তি আৰু নিৰাপত্তাৰ দিশটোত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ প্ৰদান কৰে। বোৰ্ডৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা গোটৰ প্ৰতিবেদনৰ ভিত্তিত এই সতৰ্কবাণী জাৰি কৰা হয়। এই নিৰ্দেশনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল খেলুৱৈসকলে হোটেলৰ কোঠাত অননুমোদিত ব্যক্তিৰ প্ৰৱেশত নিষেধাজ্ঞা। এতিয়াৰ পৰা দলৰ মেনেজাৰৰ লিখিত অনুমতি অবিহনে কোনো অতিথিয়ে খেলুৱৈৰ কোঠালৈ যাব নোৱাৰিব। কেৱল ৰাজহুৱা স্থানতহে তেওঁলোকক লগ কৰিব পৰা যাব। তদুপৰি BCCIয়ে হানি ট্ৰেপিংৰ দৰে বিপদৰ প্ৰতিও সতৰ্ক কৰি দিছে। আনকি ফ্ৰেঞ্চাইজিৰ মালিকেও মেচ চলি থকাৰ সময়ত ডাগ আউট বা ড্ৰেছিং ৰুমত খেলুৱৈৰ সৈতে কথা পাতিব নোৱাৰিব বুলি স্পষ্টকৈ জনাই দিছে। এই নিয়ম ভংগ কৰিলে IPL আৰু BCCIৰ ভাৱমূৰ্তি নষ্ট হোৱাৰ সম্ভাৱনা থকাৰ লগতে আইনী জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলিও সকীয়াই দিয়া দেখা গ'ল। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ 11 বছৰীয়া কন্যাৰ বিশ্ব অভিলেখ, 12 ঘণ্টাত সাঁতুৰি পাৰ হ'ল পাৰ্ক ষ্ট্ৰেইট। অসমৰ ক্ৰীড়া জগতৰ বাবে এক অতি গৌৰৱৰ খবৰ কঢ়িয়াই আনি 11 বছৰীয়া কিশোৰী অদিতি ৰয় চৌধুৰীয়ে পাৰ্ক ষ্ট্ৰেইট সাঁতুৰি পাৰ হৈ এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই ক্ষুদ্ৰ ক্ৰীড়াবিদগৰাকীয়ে শ্ৰীলংকাৰ তালাইমান্নাৰ পৰা তামিলনাডু ধনুষ্কোডিলৈ প্ৰায় 29 কিলোমিটাৰ দূৰত্ব কোনো বিৰতি নোলোৱাকৈ অতিক্ৰম কৰে। সম্পূৰ্ণ 12 ঘণ্টা 52 মিনিটৰ এই দুৰূহ যাত্ৰাত আদিতিয়ে অসাধাৰণ ধৈৰ্য, সাহস আৰু সহনশীলতাৰ পৰিচয় দিয়ে। মাত্ৰ 11 বছৰ বয়সতে মুকলি সাগৰত এনে এক কঠিন অভিযান সফল কৰি অদিতিয়ে সমগ্ৰ অসমবাসীৰ বাবে এক অনন্য গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। যোৱা বৰ্ষৰ ভাৰত-পাকিস্তান যুদ্ধত পাকিস্তানক চীনৰ সমৰ্থনৰ কথা স্বীকাৰ। যোৱা বৰ্ষৰ মে' মাহত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা 4 দিনীয়া যুদ্ধ
যুদ্ধৰ সময়ত চীনে পাকিস্তানক কাৰিকৰী সহায় আগবঢ়োৱা বুলি প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নিশ্চিত কৰে। চীনৰ সংবাদ মাধ্যম চাউথ চাইনা মৰ্নিং পোষ্টৰ এক প্ৰতিবেদন অনুসৰি চীনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কেন্দ্ৰ CCTV জাং হেং নামৰ এজন বিমান অভিযন্তাৰ সাক্ষাৎকাৰ সম্প্ৰচাৰ কৰে। জাং হেং হ'ল চীনৰ আগশাৰীৰ যুঁজাৰু বিমান আৰু ড্ৰোন নিৰ্মাণকাৰী প্ৰতিষ্ঠান এভিয়েশ্যন ইণ্ডাষ্ট্ৰী কৰ্পোৰেশ্যন অৱ চাইনাৰ এজন অভিযন্তা, যিয়ে যুদ্ধৰ সময়ত পাকিস্তানক অন ছাইট কাৰিকৰী সমৰ্থন আগবঢ়াইছিল। ভাৰতে আগৰে পৰাই বেইজিঙে ইছলামাবাদক সহায় কৰা বুলি দাবী কৰি আহিছিল আৰু এতিয়া চীনৰ এই স্বীকাৰোক্তিৰ পাছতে সেই সত্য প্ৰমাণিত হ'ল। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।